আজিৰ এই সভাখনত আপোনালোকৰ উপস্থিতিয়ে প্ৰমাণ কৰি দিয়ে যে অহা 9 এপ্ৰিলত যি আমাৰ বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমাৰ প্ৰাৰ্থী ভূপেন বৰা ডাঙৰীয়া বিপুল ভোটত জয় পাব। নিৰ্বাচনৰ আগে আগে আমাৰ অসমৰ মানুহক, অসমৰ মহিলাক কি দিয়ে? সূতা, কম্বল আৰু আঁঠুৱা দিয়ে। কিন্তু আজি আমি আপোনালোকক আঁঠুৱা দিবলৈ যোৱা নাই, আজি আপোনালোকক আমি সূতা কম্বল দিব যোৱা নাই। আজি আমি অসমৰ মহিলাক আমি স্বাৱলম্বী কৰিছোঁ। আজি আপোনালোকৰ অসমৰ মহিলাক আমি লাখ কোটি পাই দিব। গৰাকী 100% জয় যে হ'ব এইটো আমাৰ নিশ্চিত হয় ন, যে আমাৰ প্ৰাৰ্থী মৰমৰ ভূপেন কুমাৰ বৰাদেৱ যে ইয়াত জয়যুক্ত হ'ব এইটোৱে প্ৰমাণ। আমাৰ চুকে কোণে আমাৰ সকলোফালে মানুহ এই প্ৰতিকূল বতৰটো মই দেখিছোঁ। এইফালে আজি কেইদিনমান আগত ছিঙিছিল, এই ছিঙা ৰাস্তাৰ মাজেদিও আজি এই মই কেতিয়াও কাকো অন্যায় কৰা নাই। আজি সঁচাকৈ মোৰ কাৰণে আশ্চৰ্য। বিহপুৰীয়া সমষ্টিত মই 20 বছৰ ৰাজনীতি কৰিছোঁ, কিন্তু আজি মই ৰাতিপুৱাই ভাবিছোঁ যে মিটিং কেঞ্চেল হ'ব। কিন্তু ইমান দবা পিটা বৰষুণৰ মাজত ট্ৰাকত উঠি পেলাই আই মাতৃসকলে নাচি পেলাই এই সভাখনলৈ আহিছে। মাননীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, অসম গণ পৰিষদ প্ৰাক্তন বিধায়ক কেশৰাম বৰা ডাঙৰীয়া, আমি আহিছোঁ। চবেই অভিভূত আৰু চবৰ কাৰণে আশ্চৰ্য। আৰু হলটো আপুনি দেখিছে, ৰ'বলৈ জেগা নাই, ফিল্ডখনত ৰ'বলৈ জেগা নাই। যিটো ৰাইজৰ অভূতপূৰ্ব সমৰ্থন, মই ভাবোঁ এটা বিজেপি দলৰ এইটো সাংগঠনিক শক্তি, এটা মুখ্যমন্ত্ৰী মহোদয়ৰ জনপ্ৰিয়তা। আৰু মই যে এইটো অঞ্চলত চেঁচাৰ দৰে 36 কোটি টকীয়া দলং বনাইছিলোঁ, ইয়াত শিমলুগুৰিত এখন হস্পিটেল বনাইছিলোঁ, সেইবিলাক কথা নিশ্চয় ৰাইজৰ মনত আছে। আৰু ৰাইজে চবেই কৈছে যে আপুনি অহা দেৰি হ'ল, আগতে আহিব লাগিছিলে। আমাৰ এটা জিলা পৰিষদৰ 4টা পঞ্চায়তৰ সভা, প্ৰায় 5,000তকৈ অধিক ইয়াত ৰাইজ গোট খাইছে ভূপেন বৰা ডাঙৰীয়াক আশীৰ্বাদ দিবৰ বাবে। আৰু এই অঞ্চলটো এটা অৰুণাচলৰ সীমামূৰীয়া অঞ্চল আৰু ইয়াত বিভিন্ন জাতি উপজাতিৰ লোকসকলে ইয়াত বসবাস কৰে। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে অহা 9 তাৰিখে যি আমাৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ভূপেন বৰা ডাঙৰীয়াক বিহপুৰীয়া সমষ্টিৰ ৰাইজে হিয়া উজৰি আশীৰ্বাদ দিব আৰু পুনৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।